ৰাতিপুৱাৰ বৰষুণত যে এনেকুৱা হ'ব হস্পিটালৰ ভিতৰত। হেল্ল' হোৱাটছআপ গাইজ, মই চিলিম, আপোনালোকে চাই আছে এছ আঠিয়া ব্লগ। তো যমুনামুখ হস্পিটালৰ ভিতৰত বানপানী। আপোনালোকক মই পুৰা দৃশ্য দেখুৱাম। আপোনালোকে ভিডিঅ' স্ক্ৰিপ্ট নকৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আমাৰ স্বাস্থ্যমন্ত্ৰী, আমাৰ ব্ৰহ্মপুৰ সমষ্টি MLA বা আমাৰ DC ৰ ওচৰত এই ভিডিঅ'টো যায়। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ৰাতিপুৱাৰ বৰষুণতে চাওক হস্পিটালৰ অৱস্থাটো কেনেকুৱা হৈছে। এইটো হ'ল কোৱাৰ্টাৰ, এইটো হ'ল নাৰ্ছৰ কোৱাৰ্টাৰ। এই এজন মানুহ গৈ আছে, চাওক কিমানখিনি পানী হৈছে আপোনালোকে নিজে কওক। এইটো হ'ল ডক্টৰৰ চেম্বাৰ, সেয়া চাওক এইটো হ'ল ডক্টৰৰ চেম্বাৰ। এই ডক্টৰ চেম্বাৰ। এই ডক্টৰজন এতিয়া OPDত কেনেকুৱা আহিব আপোনালোকে নিজে কওক। অলপ আগত ইয়াতকৈ বেছি আছিলে, কিন্তু এতিয়া ড্ৰেইনটো জাম আছিলে, গতিকে এজন মানুহ লৈ আহিছোঁ। আনাৰ পিছত সেই মানুহটোৱে ড্ৰেইন চাফা কৰিছে, তাৰপিছত অকণমান কমিছে। এই পানীটো আজিৰ ভিতৰত নকমে। যেনেকুৱা বৰষুণ পৰি আছে, এইটো বৰষুণ, এই পানীটো আজিৰ ভিতৰত নকমে। বহুত পানী আছিলে ইয়াত। এয়া চাওক কিমানখিনি পানী। স্বাস্থ্য বিভাগৰ মানুহে হওক বা আমাৰ মন্ত্ৰী MLA হওক, তেখেতসকলে এটা চিন্তা চৰ্চা কৰিব লাগে যে দুদিন পিছে এনেকুৱা বৰষুণ দিয়ে আৰু ইয়াত পানী হৈ যায় আৰু এইখিনিত পানী জমা হৈ যায়। এই পানীখিনি যোৱাৰ এটা ৰাস্তা বা যোৱাৰ এটা ড্ৰেইন, সেই ড্ৰেইনটো ডাঙৰ কৰিব লাগে বা কেনেকুৱা কৰিব লাগে, এইটো এটা চিন্তা চৰ্চা কৰিব লাগে। সেয়া চাওক ছাৰৰ চেম্বাৰলৈকে পূৰা পানী। এই চাওক এইখিনিলৈকে। এইটো হ'ল আপোনাৰ আমাৰ মেইন হস্পিটেল। ইয়াত ডক্টৰ আহি OPDত আহে, OPDত পেচেণ্ট চায় আৰু এয়া হ'ল পানী। এয়া চাওক এয়া এজন মানুহ। মই তেখেতৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। তেখেতৰ হস্পিটেলৰ ষ্টাফে হয়। তেখেতৰ হয় মানে আজিতো 6-8 বছৰ আগত এইটো অসুবিধা নাছিল। হয়, বৰ্তমান এই ড্ৰেইনটো বন্ধ হৈ যোৱাত মানে ৰাস্তাৰ সেইটো চাইডত এটা ড্ৰেইন আছে। সেই ড্ৰেইনটো খোলা হ'লে সুবিধাটো হৈ যাব। এইটো খোলাৰ কিবা ব্যৱস্থা আছে নেকি? ব্যৱস্থাটোতো আছে, এতিয়া আমাৰ পিনৰ পৰা কি কৰিম। ঠিক আছে বাৰু, মই তেখেতৰ পৰা কিছুমান কথা জানিছোঁ। আৰু এয়া চাওক কিমানখিনি পানী হৈছে, আপোনালোকে নিজে চাওক। হস্পিটেলৰ চাৰিওফালে পানী। মই আপোনালোকক পিছফালৰ পানীখিনি দেখুৱাই আছোঁ, আপোনালোকে চাব। এয়া হ'ল পিছফালৰ দৃশ্য। সেইখিনি ড্ৰেইন আছে, সেইখিনি এইটো চাইডৰ ড্ৰেইন আছে। ড্ৰেইনটো কমপ্লিটলি জাম হৈ আছে। পানী নোযোৱা কাৰণ হ'ল ড্ৰেইনটো জাম হৈ আছে। ৰাতিপুৱাৰ বৰষুণত যে এনেকুৱা হ'ব হস্পিটালৰ ভিতৰত, এয়া কল্পনা কৰিব নোৱাৰি। মই ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ, প্লিজ ইয়াৰ এটা যাতে ভাল সিদ্ধান্ত যাতে চৰকাৰে লয় আৰু অতি সোনকালে যাতে এই সিদ্ধান্তটো লয়। ডক্টৰে কোৱাৰ্টাৰৰ পৰা হস্পিটাললৈ আহিবলৈ হ'লে এই পানী দি আহিব লাগে। আৰু এই পানীত যেতিয়া ভৰিটো দিয়ে, তেতিয়া এনেকুৱা খজুৱাই, মানে গুটি গুটি হৈ যায়। পানীখিনি খুবেই লেতেৰা আৰু খুবেই খজুৱাই পানীখিনি, আৰু বৰ দুৰ্গন্ধ পানীখিনি। আৰু এয়া হ'ল নাৰ্ছৰ কোৱাৰ্টাৰ। এয়া চাওক কেনেকুৱা আহিব, আপোনালোকে কওক। এটা হ'ল নাৰ্ছৰ কোৱাৰ্টাৰ আৰু সেয়া হ'ল ডক্টৰৰ চেম্বাৰ। সেইটো আৰু এটা আছে, মই আপোনালোকক জুম কৰি দেখুৱাই আছোঁ। সেইটো হ'ল ডক্টৰৰ কোৱাৰ্টাৰ। সেয়া চাওক পানী কেনেকুৱা। মই আপোনালোকক আৰু এটা ছাইড দেখুৱাই আছোঁ, কোনটো ছাইডত জাম হৈ আছে সেইখিনিও মই আপোনালোকক দেখুৱাই আছোঁ। যাতে এনেকুৱা শ্বেয়াৰ কৰিব যাতে অতি সোনকালে আমাৰ MLA মন্ত্ৰী চাহাবৰ ওচৰত এই ভিডিঅ'টো যায়, আমাৰ DC ছাৰৰ ওচৰত এই ভিডিঅ'টো যায়, আৰু তেখেতসকলে যাতে আমাৰ চিন্তাধাৰা কৰিব পাৰে আৰু অতি সোনকালে ইয়াৰ এটা ভাল সিদ্ধান্ত ল'ব পাৰে। বজাৰ কমিটিৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী ক'ত আছে ক'ব নোৱাৰোঁ। সদায় ইয়াত আপোনাৰ জাবৰ পেলাই থাকে, ইয়াতে মানে সদায় পেলায়। ইয়াতে ড্ৰেইনত পেলাই দিয়ে আৰু ড্ৰেইনটো জাম হৈ যায়। মই বজাৰ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক অনুৰোধ কৰিছোঁ, আপোনালোকে ইয়াৰ এটা ব্যৱস্থা কৰক। যি আছে সকলো বস্তু ইয়াত আনি পেলাই থৈ দিয়ে আৰু এইটো ড্ৰেইনতে পেলায়, আৰু এইটো ড্ৰেইন পেলোৱাৰ লগে লগে ইয়াত জাম হৈ যায়। জাম হোৱাৰ লগে লগে বৰষুণ দিলে হস্পিটেলত পানী হৈ যায়। সেয়া আমাৰ বুট্টু চাহাব। এয়া চাওক হস্পিটেলৰ ড্ৰেইন।
আজি ৰাতিপুৱা এইটো চাফা কৰিছে। বানপানীৰ সময়ত এবাৰ চাফা কৰি দিয়া হৈছে আৰু বানপানী যোৱা কিমান দিন হৈছে আকৌ জাবৰ পেলাইছে। এয়া চাওক, এয়া চাওক, এয়া চাওক কিমান বানপানী। এয়া পেচেণ্ট গৈ আছে। মই চেলিম বিদায় লৈছোঁ আপোনালোকৰ পৰা। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব, শান্তি থাকিব। আসসালামু আলাইকুম, নমস্কাৰ।